নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ 2025 বৰ্ষৰ বাবে কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল। কন্যা ৰাশিৰ লোকসকলৰ বাবে চাকৰি দৃষ্টিকোণৰ পৰা 2025 চনটো মধ্যমীয়া হ'ব পাৰে। মাজে মাজে কিছু বিঘিনিও ঘটিব পাৰে, কিন্তু অগ্ৰগতিৰ সম্ভাৱনাও আছে। বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে শনিৰ অনুকূল ট্ৰেনজিটে আপোনাৰ চাকৰিত আপোনাৰ স্থান শক্তিশালী কৰিব। অধিক কষ্ট কৰিবলগীয়া হ'লেও আপোনাৰ কাম সম্পূৰ্ণ হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সুখী হ'ব। যদি আপুনি আপোনাৰ চাকৰি সলনি কৰিব বিচাৰে, তেন্তে এই বছৰটোৱে আপোনাক এই বিষয়টো সহায় কৰিব। মাৰ্চ মাহৰ পৰা মে' মাহলৈকে আপোনাৰ ষষ্ঠ ঘৰত কোনো নেতিবাচক প্ৰভাৱ দেখা নাযায়, গতিকে ইয়াৰ মাজতে আপুনি নিজৰ কামত যথেষ্টখিনি শিথিলতা অনুভৱ কৰিব। মে' মাহৰ পৰা ৰাহুৰ ট্ৰেনজিটে সৰু সৰু বিঘিনি ঘটাব পাৰে, কিন্তু পিছত সকলো ঠিক হৈ যাব। কন্যা ৰাশিৰ লোকসকলৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা 2025 বৰ্ষটোৱে আপোনাক মিশ্ৰিত ফল দিব পাৰে। যদিও এইবাৰ দশম স্থানৰ অৱস্থানে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে, তথাপিও মে' মাহৰ মাজভাগৰ পিছত বৃহস্পতিৰ ট্ৰেনজিট দশম স্থানত থাকিব। সাধাৰণতে দশম স্থানত বৃহস্পতিৰ ট্ৰেনজিট ভাল বুলি গণ্য কৰা নহয় যদিও ধৈৰ্যৰে আৰু পুৰণি অভিজ্ঞতাৰ সহায়ত কাম কৰিলে ভাল ফল পাব। আনহাতে মাৰ্চ মাহৰ পিছত শনি সপ্তম স্থানত ট্ৰেনজিট হ'ব, ফলত ব্যৱসায়ত কিছু লেহেমীয়া হ'ব পাৰে। অৱশ্যে ভাল খবৰ এইটোৱেই যে সপ্তম স্থানৰ পৰা ৰাহু কেতুৰ প্ৰভাৱ শেষ হ'ব। যদি আপুনি জ্যেষ্ঠসকলৰ অভিজ্ঞতা, কৌশল আৰু নিৰ্দেশনাৰে কাম কৰে, ব্যৱসায়ত আগবাঢ়িব আৰু ইয়াৰ পৰা আপুনি ভাল লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ লোকসকলৰ বাবে 2025 চনটোত আৰ্থিক বিষয়ত ভাল হ'ব। আপোনাৰ কষ্ট অনুযায়ী টকা উপাৰ্জন কৰিব পাৰিব। কৃতিত্ব অৰ্জন কৰি যাব। আপোনাৰ লাভৰ ঘৰ আৰু ধনৰ ঘৰৰ ওপৰত দীঘলীয়া সময়ত কোনো ঋণাত্মক গ্ৰহৰ দ্বাৰা প্ৰভাৱিত নহয়। আপুনি আপোনাৰ ব্যৱসায়, পেছা বা চাকৰিত কিমান ভাল প্ৰদৰ্শন কৰে সেই অনুসৰি আপুনি আৰ্থিক সুবিধা লাভ কৰিব। বছৰৰ আৰম্ভণিৰ পৰা মে' মাহৰ মাজভাগলৈকে ধনৰ কাৰক বৃহস্পতিৰ ট্ৰেনজিট আপোনাৰ ইতিবাচক হ'ব। ইয়াৰ পিছত বৃহস্পতি কৰ্মঘৰত থাকিব আৰু ধনৰ ঘৰটোলৈ চাব, যিয়ে ধন সঞ্চয়ত সহায়ক হ'ব। অৰ্থাৎ আপোনাৰ উপাৰ্জনৰ মতে পৰ্যাপ্ত ধন সঞ্চয় কৰিব পাৰিব। ইতিমধ্যে সঞ্চয় হোৱা ধনৰ সুৰক্ষাৰ ক্ষেত্ৰতো বৃহস্পতি সহায়ক হ'ব। শুক্ৰৰ ট্ৰেনজিটেও বেছিভাগ সময়তে আপোনাৰ ধন সম্পত্তি ৰক্ষা কৰাত সহায় কৰিব। কন্যা ৰাশিৰ যিসকল ব্যক্তিয়ে বিবাহৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এই বছৰৰ প্ৰথমটো খণ্ড তুলনামূলকভাৱে অধিক সহায়ক হ'ব। আপোনাৰ সৎ কৰ্মৰ বাবে আপোনাৰ ৰাশিফল অনুসৰি আপোনাৰ এজন যোগ্য আৰু ধৰ্মীয় জীৱনসংগী পোৱাৰ সম্ভাৱনা প্ৰবল। মে' মাহৰ মাজভাগৰ পিছত বিবাহৰ সম্ভাৱনা তুলনামূলকভাৱে কম হ'ব। বৈবাহিক জীৱনৰ বছৰটোৰ হয়তো মিশ্ৰিত ফল লাভ কৰিব পাৰে। এফালে মে' মাহৰ পৰা সপ্তম স্থানত ৰাহু কেতুৰ প্ৰভাৱে পাৰস্পৰিক ভুল বুজাবুজি দূৰ কৰি থাকিব। আনফালে মাৰ্চৰ পৰা সপ্তম স্থানৰ শনিৰ উপস্থিতিয়ে কিছু সমস্যাৰ আগমনৰ ইংগিত দিব। পুৰণি সমস্যাবোৰৰ সমাধান হোৱাৰ সম্ভাৱনা আছে যদিও নতুন সমস্যাৰ উদ্ভৱ হ'ব পাৰে।